মৰ্নিং গাইছ নেটবিলাক চলাৰ লগত স্বাগতম জনাইছোঁ। তো গাইছ মানে কি ফাইনেলি বহুত দিনৰ মূৰত আকৌ মানে কি মৰ্নিং ৱাক কৰিব মানে কি 2 দিনমান হ'ল আহা আৰু মানে আজিও পুৰা ৰাতিপুৱা উঠিছোঁ 4:30 উঠোঁতে গাইছোঁ। বহুত কুঁৱলী তো অলপ চৰ্দি আহি গৈছে। 3 দিনমান আহিলোঁ বাপৰে কুঁৱলী লাগিছে তো মানে চৰ্দি লাগি গৈছে গাইছ। বহুত ভাগৰো লাগছে। তামান দাউৰলোঁ আৰু এক্সাৰচাইজো কৰিলোঁ। তো গাইছ মানে আজি পুৰা ভিডিঅ'টো একদম ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ দে গাইছ। একদম কুঁৱলী ধুনীয়া একদম। এইখিনি টাইমত আহি মানে কিবা এটা মজাই বেলেগে গাইছ। মানে টোপনি মাৰি থাকিলে কিমান এটা মজা নাই, কিন্তু এইখিনি টাইমত যদি উঠি পেলাই আপুনি একবাৰ ৰাস্তাই ঘূৰে নহয়, এই ৰাতিপুৱাৰ সৌন্দৰ্যটো আপুনি কি মজা লাগব না। আৰু ফিৰফিৰা এটা হাৱা মজাই বেলেগ গাইছ। কি ক'ম আৰু বেলেগ সেউজীয়া পথাৰ। তো ইয়াতে মই পুৰা মজাকৈ কালঘৰতে বহি আছোঁ দে আৰু গাইছ। তো গাইছ মানে কি ক'ম আৰু পুৰা ভাগৰো লাগছে, পুৰা ভাগৰ লাগছে। তো গাইছ আপোনালোকে থাম্বনেইল চাব বুলি বুজিব পাৰিছে আজি মানে কি ক'ত যাই আছোঁ। তো ফাইনেলি আমি আজি যাই আছোঁ মানে কি জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ, আমাৰ বৰগীত পাৰ্টি। তো তাৰ কাৰণে এতিয়া পুৰা গা চা ধুই মজাকৈ ধুতি পিন্ধি লওঁ। তো সেয়াই আৰু গাইছ মানে কি বহুত এটা সপোন আছিল দে জীয়াই থকাৰ একদিন হ'লেও একদিন লগ কৰিম বুলি, কিন্তু সেই আশাটো পূৰণ নহ'ল যিহেতু। আৰু এতিয়া উপায় নাই গাইছ, কি কৰিম আৰু এইটো এতিয়া আৰু সমাধি ক্ষেত্ৰলৈ আমি এতিয়া আজি যাম আৰু উপায় নাই আৰু গাইছ। কি ক'ম আৰু দুখো লাগে সমাধি ক্ষেত্ৰত আজি যাবৰ কাৰণে, তাৰ কাৰণে বেছি ভাল লাগি আছে মনটো। তো যি নহওক গাইছ সেইখিনি ইয়াত তো কি হয় চাওঁ। আমি তাতে যাই বৰগীত ধৰাৰ কথা আছে, যদি সুবিধা পাওঁ আমি বৰগীত ধৰিম তাতে, তাৰ কাৰণে যাব ওলাইছোঁ আজি। তো সেয়ে আৰু আমাৰ চুপাৰ পৰা বহুত মানুহ যাব ওলাইছে গাইছ। অলপ পুৰা মজাকৈ ধুতি পিন্ধি লৈ। তো ইফালে আছে মানে তাল আছে তাতে, যিহেতু বৰগীত গাম না, তো তাল লৈছোঁ। ইফালে মানে কি পুৰা যাই থাকোঁ চকক লাগি, চকুত চবেই তাৰমানে একগোট হৈ পেলাই গাড়ীত উঠিম আৰু সেইকাৰণে চকক লাগি যাই আছোঁ। মোৰ পাছত আমাৰ মামা আহি আছে আৰু পুৰা। তো গাইছ মানে গাড়ীৰ কাৰণে ৱেইটিং কৰি আছোঁ আমি। কি ক'ম আৰু গাড়ীখন আহি পৰা অলপ দেৰি হৈ গ'ল তাৰমানে গাড়ীখন তাৰমানে কি চকতে পুৰা ৰেডি হৈ আছোঁ এতিয়া গাড়ীৰ কাৰণে। এই মানে কি গোটাইগিলা আমি যাব ওলাইছোঁ পুৰা আমাৰ জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ। আমাৰ গাড়ী ইফালে আহি গৈছে, ইফালে চব মানুহ আমাৰ ৰেডি। আর যদি বেয়া পরিবেশের লোক ঠিক আছে, যদি হয় আপুনি চেষ্টা কৰে তেতিয়াহ'লে মই গান কৰিবলৈ আছে। কলৈ যাম, কলৈ গ'লে দাদা পাম, ক'ত আছে 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 কলৈ যাম, কলৈ গ'লে দাদা পাম, ওই আকাশত আজা নিশি তৰাৰ লগত খেলি, ক'ত আছে কলৈ যাম, কলৈ গ'লে দাদা পাম, ধুমুহাৰ লগত দাদা পাতি খেলি, ক'ত আছে কলৈ যাম, কলৈ গ'লে দাদা পাম, গাড়ী মানে ক'তো ৰখা নাই আৰু পুৰা যায়ে আছোঁ। আগত পুৰা মজাকৈ জুবিনদাৰ গান বাজি আছে গাইছ। সমাধি ক্ষেত্ৰ গাড়ীগিলা পাৰ্কিং চাব এইফালে ইমান গাড়ী বাপৰে। দিগন্ত দা এই পান্তি আছে চব মোবাইলটো ভাল হয় আৰু
জুবিনদাৰ সমাধি ক্ষেত্ৰ। তো ইফালে চব পাৰ্কিং, ইফালে আগত মানে শ্ৰদ্ধাঞ্জলি জ্বলাই আছে। তো আমি তাৰ কাৰণে যাম আৰু এতিয়া আমাৰ বাপসকলে চব গেল। আমাৰ ৰাতুলদা আছে ইফালে। তো ৰাতুলদা বন্তি ল'বি না, চাঠি ল'বি না? ল'ম। জুবিনদাৰ নামত তো এতিয়া মজাকৈ চাঠি কিনি লৈ যাওঁ, তাতে পুৰা শ্ৰদ্ধাঞ্জলি জ্বলাম আৰু আমি। মই কৈছোঁ দেখোন দোকান পেলাই মারছো মানে চুপ দিয়ে আহিলোঁ আৰু দি পেলাই অলপমান গাড়ীত বহিছোঁ। কাৰণ আমাৰ ইয়াত নাগাৰা নাম তাৰমানে কি মহিলাসকলে নাম ধৰি আছে। তো আমাৰ মানে 7 নম্বৰত পঢ়ছি, তাতে নাম দিব লাগে। যদি আপোনালোকে কেতিয়াবা আহে কোনোবা এটা নাম ধৰিম বুলি, আইসকল হওক মানে পুৰুষসকলে হওক, নাম ধৰিম বুলি আহিলে ইয়াত আহি পেলাই আপোনালোকে প্ৰথম নাম দিব। তাৰমানে নাম চিৰিয়েলি মতে যায়। আমাৰ 7 নম্বৰত পৰিছে মানে, তাৰ কাৰণে আমি অলপ ৰখি আছোঁ। তো গাড়ীতে বহি আছোঁ আৰু গাড়ী অলপ ঘূৰিলোঁ। তো ৰ'দো দিছি যাওঁ, কিন্তু জুবিনদাৰ কাৰণে চব মানুহটো ওলাই আহিছে। একদম ৰ'দ বতাহ চিন নোহোৱাকৈ ওলাই আহিছে গাড়ী। চব দি থৈ আহিলোঁ, চাঠি বন্তি লগাই থৈ আহিলোঁ আমি। ইফালে পুৰা দোকানগিলা বহি গৈছে দে গাইছ। তো আপোনালোকে যদি কেতিয়াবা আহে ইয়াতে চাঠি বন্তি চব কিনিব পাৰিব। ইয়াতে মানে বেছি দাম নহয়, 50 টকামানকৈ লয়। মালা চালা চব পাব, গামচা দিলে গামচা পাব, সকলোখিনি ইয়াতে আৰু। তো আমাৰ বাপসকলে ৰ'দ বেছি না, চব খোপা এতিয়া গাড়ীত সোমাব আহিছে। তাৰমানে ছায়া জেগা অলপ কম আছে নে, তাৰ কাৰণে চবগিলা গাড়ীত সোমাব আহিছে আকৌ। তো আমাৰ 7 নম্বৰত আছে, নাম চাম মজাকৈ ধৰি আপোনালোকক সকলোখিনি দেখাম বাৰু। তো আপোনালোকে আহক একবাৰ, জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জ্বলা। আমিও আহিলোঁ আৰু নাম চলি আছে মানে আইসকলৰ নাম। বাপসকলে কৈছিল তো গাইছ মানে কি নাম পুরো চলি আছে, আমার পালা আই নাই তাৰমানে। আমার বোলে 11 নম্বৰত পড়ছি। পেলা আইসকলে ৰখি আছে নাম গাবা, ইফালেও ৰখি আছে চব। মানে চব ইয়াত পঢ়াগিলা মানে চব নাম গাবাই ৰখি আছে। তো আপোনালোকে যদি নাম গাম বুলি আহে নহয়, ইয়াত মানে কি নাম্বাৰ দি ল'ব এই দাদাজনৰ তাত। তো নাম্বাৰ দি পেলাই নাম গাব, তাড়াতাড়ি আহি কি নাম্বাৰ দিব আপোনালোকে। তো বহুত অপেক্ষাৰ মূৰত পাছত আমাৰ নাম আহিল। তো আমাৰ মাননীয় দীপকৰ ছাৰে বহুত ধুনীয়া এটা জুবিনদাৰ বিষয়ে নাম ওলাইছে, আপোনালোকে এবাৰ উপভোগ কৰক।
চাম ধৰি আহিলোঁ আৰু বাকী আৰু নাম ধৰি আছে আহিছোঁ সকলে এতিয়া আমি যাম চাওক গাড়ী মানে এতিয়াও মানে যাম শেষেই হোৱা নাই মানুহ পূৰা আহিয়ে আছে তো মানে কি ক'ম আৰু পূৰা গাড়ী যাম শেষেই হোৱা নাই এতিয়া আহিয়ে আছে আৰু মানুহবিলাক তো আমাৰ বাপসকলে পূৰা গাড়ীত গ'লে মই যাই থাকোঁ এতিয়া আমাৰ পূৰা গাড়ী বেনাখন ইয়াতে মাৰি দিছোঁ আপোনালোকে যি আহি এডাল লাইনত তাৰ পষ্টৰ তলত দেখা পাব এখন বেনাৰ আমাৰ ইফাল পাই যি আহে দেখা পাব আৰু আমাৰ ইয়াতে বেনাৰখন লাগি আছে নেকি এনেকৈ নাম চাম ধৰি ঘৰলৈ আহিলোঁ তো সকলোৱে এবাৰ যাব আৰু চন্দন জ্বলাব আমিও জ্বলালোঁ তো জাষ্টিছ ফৰ জুবিন দা